নমস্কাৰ ডিয়াৰ এটমি লিডাৰ্ছ আজি মই এটমিৰ হাৰ্বল হেয়াৰ প্ৰডাক্টছ আৰু যিখিনি হেয়াৰ কেয়াৰ প্ৰডাক্টছ এইখিনি আলোচনা কৰিবলৈ ওলাইছোঁ সো মই কি ব্যৱহাৰ কৰি আছোঁ মোৰ চুলি যত্ন ল'বলৈ এইটো চাওক এইটো হৈছে হাৰ্বল হেয়াৰ শ্যাম্পু আৰু এয়া হৈছে হাৰ্বল হেয়াৰ কণ্ডিশ্যনাৰ সো এই কণ্ডিশ্যনাৰ আৰু শ্যাম্পু ইউজ কৰোঁ মই এই ব্যৱহাৰ কৰি মোৰ চুলি যত্ন লওঁ হাৰ্বল হেয়াৰ শ্যাম্পু ব্যৱহাৰ কৰিলে চুলিৰ উফি আৰু উকনি আৰু মূৰৰ খজুতি এইবোৰ সব মানে ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাব আৰু প্লাছ কণ্ডিশ্যনাৰ ব্যৱহাৰ কৰি আমাৰ চুলিৰ যিটো স্মুথনেছ আছে এইটো মানে সুৰক্ষিত হ'ব চুলিৰ যিটো হেৰি আছে প্ৰাণ আছে এইটো সুৰক্ষিত হ'ব প্লাছ এইটো আমাৰ ৰেগুলাৰ বেচিছত আমি ইউজ কৰিব পাৰোঁ লগতে আৰু আছে আমাৰ হাৰ্বল হেয়াৰ ট্ৰিটমেণ্ট এইটো হৈছে স্পা কাৰণে তো আমি স্পা কৰিবৰ কাৰণে আৰু নেক্সট বিউটি পাৰ্লাৰ বা ক'ৰবাত আমি এক্সট্ৰা যত্ন ল'বলৈ যাব নালাগে আমাৰ হাততে আছে হাৰ্বল হেয়াৰ ট্ৰিটমেণ্ট এই হাৰ্বল হেয়াৰ ট্ৰিটমেণ্ট সপ্তাহত এবাৰ ইউজ কৰিব পাৰি বা 10 দিনত এবাৰ ইউজ কৰিব পাৰি সো এয়া হৈছে প্ৰথমতে শ্যাম্পু আৰু কণ্ডিশ্যনাৰ নৰ্মেলি যেনেকৈ কৰে তেনেকৈ কৰিব আৰু শ্যাম্পু কণ্ডিশ্যনাৰ কৰাৰ পাছত হাৰ্বল হেয়াৰ ট্ৰিটমেণ্টটো সানি আগৰ পৰা গুৰিলৈকে যেনেকৈ আমি হিনা কৰোঁতে যত্ন লওঁ তেনেকুৱা হিনা কৰাৰ নিচিনাকৈ ধুনীয়াকৈ লগাই আপুনি 15-20 মিনিটমান খোপা বান্ধি থৈ দিব তাৰপিছত ভালকৈ ধুই ল'ব ভালকৈ ধুই দিয়াৰ পাছত চাংমডাৰ্ণ হেয়াৰ টনিক ব্যৱহাৰ কৰিব পাৰিব এয়া হৈছে চাংমডাৰ্ণ হেয়াৰ টনিক কিন্তু সাংঘাতিক আচৰিত প্ৰডাক্ট এয়া মানে চুলিৰ একদম মানে বেষ্ট প্ৰডাক্ট বুলি ক'ব পাৰি এয়া মানে আপোনাৰ চুলি একদম সৰা বন্ধ কৰি দিয়ে প্লাছ কম বয়সতে যিসকলৰ চুলি পকিবলৈ যিটো ধৰিছে আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ চুলি কম বয়সতে পকিব ধৰিছে চ' সেই চুলি সৰাটো ই একেবাৰে মানে বন্ধ কৰি দিয়ে চুলি পকাটো বন্ধ কৰি দিয়ে আৰু নতুন চুলিও গজি উঠে যিসকলৰ চুলি মানে টপা হৈ গৈছে কম বয়সতে তো সিহঁতৰ চুলি আৰু গজিবলৈ একদম 100% গেৰাণ্টি আছে যিটো মই নিজে পাইছোঁ মোৰ 2022লৈকে মোৰ চুলি একদম সৰি টপা হৈ গৈছিল এইখিনি চব মানে হাইৱে একদম ৰাস্তা নিচিনা বহল বহল হৈ গৈছিলে এতিয়া মোৰ চুলিখিনি মানে বহুতখিনি আহিছে আৰু নতুন বেবী হেয়াৰ্ছ আপোনালোকে দেখি পাইছে এইখিনি আছে নতুন হেয়াৰ্ছো মোৰ মানে উঠি থাকে আৰু এই চুলি গজেও আৰু চুলি সুৰক্ষিত কৰে চুলি সৰা বন্ধও কৰে তো এই টনিকটো চুলি ধোৱাৰ পিছত শ্যাম্পু কণ্ডিশ্যনাৰ আৰু ট্ৰিটমেণ্টটো কৰাৰ পিছত ট্ৰিটমেণ্টটোতো বাৰু সপ্তাহত এবাৰে বা 10 দিনত এবাৰ কৰিব শ্যাম্পু কণ্ডিশ্যনাৰ যিদিনা চুলি ধুব চুলি ধোৱাৰ পাছতহে ইউজ কৰিব লাগে আৰু তেল চেল সানি দিয়াৰ পিছত ইউজ কৰিব নালাগে চুলি ধোৱাৰ পিছত আপুনি চুলিখিনি এনেকৈ তিতা মূৰতে চুলিখিনি গামোচাৰে টুকি পিনে তিতা ভাগতে আপুনি এনেকৈ প্ৰেছ কৰি এনেকৈ মাছাজ দিব আকৌ য'ত মানে গোটেই মূৰটোত ঘূৰাই ঘূৰাই চবতে এনেকৈ ফালি ফালি চুলিখিনি ফালি ফালি অলপ অলপ এনেকৈ মাছাজ দিব আকৌ এনেকৈ মাছাজ দিব এনেকৈ অলপ অলপ মাছাজ দিব লগে লগে দিব আৰু মাছাজ কৰিব এনেকৈ তো তেনেকৈ মই আগতীয়াকৈ লগাই ল'লোঁ গোটেইখিনি তো এনেকৈ গোটেই মূৰটো মানে ঘূৰাই ঘূৰাই চব মানে এনেকৈ প্ৰত্যেকটো জেগাতে গোটেই মূৰটোত মানে ঘূৰাই ঘূৰাই তেনেকৈ মাছাজ দিব আৰু তাৰপিছত আপোনাৰ চুলিখিনি লাহে লাহে এনেকৈ ঘূৰাই ঘূৰাই মাছাজ দিব এনেকৈ মাছাজ দিব গোটেই মূৰটোত লাহে লাহে চুলি অইলিং কৰোঁতে আমি যেনেকৈ তেল সানিলে মানে মাছাজ কৰোঁ তেনেকৈ গুৰিখিনি মাছাজ কৰি কৰি ধুনীয়াকৈ বহুত আৰাম ফিলিং হয় বহুত মানে এটা ৰিলেক্স ফিলিং হয় এনেকুৱা লাগে যেন আপোনাৰ চুলিৰ একদম মানে আত্মা সোমাই গৈছে চুলিত মানে একদম পূৰা চুলিৰ আত্মাটো ঘূৰি আহিছে আৰু একদম মানে এনেকুৱা লাগে যেন হয় মোৰ চুলিখিনি এতিয়া সঁচাকৈ বহুত একদম ধুনীয়া হ'ব আৰু বহুত মানে স্বাস্থ্যটো বহুত ভাল হ'ব চুলিৰ স্বাস্থ্যটো এনেকুৱা ফিল হৈ যায় আৰু মাথাটো মানে বহুত ঠাণ্ডা আৰু একদম ৰিলেক্স বহুত মানে আৰাম ফিল হয় মোৰ বহুত ভাল লাগে চাংমডাৰ্ণ হেয়াৰ টনিকটো ব্যৱহাৰ কৰিলে চুলিৰ মানে একদম মূৰটো বিষাই থাকিলেও একদম পূৰা ৰিলেক্স লাগি যায় মানে একদম ভিক্স লগোৱাৰ নিচিনা একদম পূৰা ঠাণ্ডা একদম মেন্থল যিটো ইচেঞ্চ আছে ইয়াতে সেইকাৰণে অলপ ঠাণ্ডা ঠাণ্ডা হয় তো এইটো বহুত ভাল লাগে লগালে তাৰপিছতে চুলি এনেকৈ দিনটোত যদি চুলিটো তেল নলগায় তেনেহ'লে আপুনি 2-3 বাৰ ইউজ কৰিব পাৰে যেনিবা তিতা মূৰত এবাৰ লগালে আধা ঘণ্টা পিছত চুলিখিনি যেতিয়া শুকাই যাব আকৌ এবাৰ লগালে তো পাৰিলে আৰু এবাৰ পিছত লগালে 2 ঘণ্টা পিছত আকৌ লগালে তেনেকৈ লৈ থাকিলে যত্ন ল'ব পাৰে যাৰ মানে চুলি গজাব বিচাৰিছে তেওঁলোকে দিনটোত 3-4 বাৰ ইউজ কৰিব পাৰে যদি চিৰাম বা তেল কিবা ব্যৱহাৰ কৰি লয় তেনেহ'লে তাৰপিছত আৰু টনিকটো নিদিব কাৰণ সেইটো তাৰ আগতে দিব পাৰি আৰু এতিয়া এনেকৈ দিয়াৰ পিছত চুলিটো শুকাই যোৱাৰ পিছত মই ক'ৰবালৈ যদি ওলাই যাওঁ তেনেহ'লে চিৰাম তেল লগাব পাৰি আৰু
তো সেইখিনিয়ে হৈছে আজি মোৰ হেয়াৰ প্ৰডাক্টছৰ কথা, যিখিনি মই সকলোৰে আগতে শ্বেয়াৰ কৰিলোঁ, ভাগ বতৰা কৰিলোঁ। চ' মই কি পাইছোঁ এটমিক প্ৰডাক্টছ ব্যৱহাৰ কৰি, মানে এটা বহুত সুন্দৰ স্বাস্থ্য আৰু বহুত মানে সন্তুষ্টি পাইছোঁ এটমিক প্ৰডাক্টছৰ পৰা, স্পেচিয়েলি চাংমুডান হেয়াৰ টনিক। মোক মানে বহুত ভাল লগা এটা প্ৰডাক্ট হয় এইটো, মোক বহুত ছেটিছফেকশ্যন দিছে, সন্তুষ্টি দিছে। যিখিনি মানে প্ৰডাক্ট আমি বিচাৰোঁ, তো এই প্ৰডাক্টটো আমাৰ কিবা এটা প্ৰডাক্ট আমি আনিলে তাৰ পৰা এটা ৰিজাল্ট বিচাৰোঁ, এটা সন্তুষ্টি বিচাৰোঁ। চ' এই হাৰ্বেল প্ৰডাক্টছ, হেয়াৰ কেয়াৰ প্ৰডাক্টছে মোক সম্পূৰ্ণ এইখিনি দিছে। চ' তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ এটমিক কোম্পানীক আমাৰ ভাৰতলৈ অহাৰ বাবে, আৰু আগন্তুক এনেকুৱাই স্বাস্থ্যৰ কাৰণে আৰু আমাৰ হেল্থ কেয়াৰৰ কাৰণে বা আমাৰ ব্যৱহাৰৰ কাৰণে ভাল ভাল প্ৰডাক্টছ আৰু আহক তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে এটমি জইন কৰক, কাৰণ এটমি জইন কৰি আমি নিজৰ লগতে আন হাজাৰজনকো আমি ভাল প্ৰডাক্টছ দিব পাৰিম বা শ্বেয়াৰ কৰিব পাৰিম। আৰু ইয়াত এটা কৰ্মসংস্থাপনো বা এইটো এটা ডাইৰেক্ট চেলিং কোম্পানী হয়, ইয়াত যোগদান কৰি আমি এটা ভাল আৰ্নিংছ, এটা ইনকাম কৰিব পাৰিম। ঘৰতে বহি মহিলাসকলৰ বাবেতো বহুত সুন্দৰ এটা প্লেটফৰ্ম হয়, য'ত আপুনি এটা ঘৰৰ কামৰ লগতে ঘৰৰ ব্যস্ততাৰ মাজতে অকণমান সময় উলিয়াই কাম যদি কৰে, ইয়াত যোগদান কৰে আৰু নিজৰ যিখিনি প্ৰডাক্ট ইউজ কৰিব, শ্বেম্পু, কণ্ডিশ্যনাৰ, ক্ৰীম, আপোনাৰ ছাপ্লিমেণ্টছ, যিখিনি প্ৰয়োজনীয় প্ৰডাক্টছ, টুথপেষ্ট, টুথব্ৰাছ, এইখিনি ব্যৱহাৰ কৰোঁতেই আপোনাৰ এটা ঘৰতে বহি ইনকামৰ পথ মুকলি হয়। চ' ইয়াত যোগদান কৰিবৰ কাৰণে কোনো মাচুল দিব নালাগে, কোনো ধৰণৰ ফিজ দিব নালাগে, সকলো জইনিং এণ্ড ট্ৰেইনিং ফ্ৰী হয়। চ' আপোনালোকে যোগদান কৰিব আৰু নিশ্চয় সফল হ'ব পাৰিব। চ' বহুত বহুত মহিলা আজি ভাৰতত ডাইৰেক্ট চেলিং কোম্পানীত যোগদান কৰি নিজৰ এটা কৰ্মসংস্থাপন মুকলি কৰিছে, কৰ্মসংস্থাপন লৈছে আৰু ইনকাম কৰি আছে ঘৰতে বহি। চ' থেংক ইউ এটমি, আৰু থেংক ইউ এভৰিৱান। সকলোকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। চ' ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু এটমি প্ৰডাক্টছ ইউজ কৰিব আৰু ইয়াৰ বিষয়ে মন্তব্য ভাগ বতৰা কৰিব, সকলোৰ মাজতে শ্বেয়াৰ কৰিব। চ' থেংক ইউ। জয় এটমি, জয় অসম।